Hello friends, welcome to Bhadra S Academy and সদায় নিচিনা আজিও আমি এটা কারেন্ট অ্যাফেয়ার্সৰ লেটেষ্ট স্পোর্টস ৰিলেটেড টপিক আপোনাৰ ওচৰত লৈ আনিছোঁ আৰু স্পোর্টস ৰিলেটেড টপিকছত আমি চাইছোঁ ৰিসেন্টলি দ্য নেশ্যনেল গেমছ 2025 কনক্লুড হৈছে ৰাইট সো নেশ্যনেল গেমছ 2025 যেটো হয় এটো 38 নেশ্যনেল গেমছ আছে 38 এডিশন অফ নেশ্যনেল গেমছ আছিল ৰাইট আৰু এটো ষ্টেট অফ উত্তৰাখণ্ডে কণ্ডাক্ট কৰিছে আৰু এই বছৰ কি আছিল এটো সিলভাৰ জুবলি ইয়াৰ আছিল মানে 25 বছৰ হৈ গৈছিল নেশ্যনেল গেমছ খেলি থাকা আমাৰ ৰাইট আৰু ইয়াতে আমি যদি চাওঁ তো 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী লৈকে 2025 ইয়াৰত এটো গেমছ খিনি কণ্ডাক্ট কৰা গৈছিল ইন দা ষ্টেট অফ উত্তৰাখণ্ডৰ ষ্টেটত এটো কণ্ডাক্ট হৈছে ৰাইট সো ইয়াতে আমি যদি চাওঁ অলপমান ডিটেইলছ সো ইয়াতে অলপমান আমি চাব পাৰো যে 2025 ৰ যেটো নেশ্যনেল গেমছ হয় এটো 38 এডিশন আছিল উত্তৰাখণ্ডে কণ্ডাক্ট কৰিছিল 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী লৈকে আৰু ইয়াতে যেটো গেমছৰ যেটো মেইন মোটো হয় বা যেটো থিম আমি কব পাৰো তো মোটো হিচাপে যদি চাওঁ তো সংকল্প से शिखर तक এটো মোটো হয় এক্সামিনেশন পয়েন্ট অফ ভিউ পৰা আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট পয়েন্ট আহি যায় ইয়াতে সো ইংলিশত যদি আমি চাওঁ তো ৰিচিং হাইটস উইথ ৰিজল্ভ সংকল্প से शिखर तक ইট ইজ দ্য মোটো অফ দ্য নেশ্যনেল গেমছ 2025 ৰাইট আৰু ইয়াতে যদি আমি চাওঁ তো अगेन এক্সামৰ কাৰণে ইম্পৰ্টেন্ট পয়েন্ট দুটাই থাকে দ্যাট ইজ দ্য অফিশিয়াল ম্যাসকট যদি আমি চাওঁ তো অফিশিয়াল ম্যাসকটৰ যেটো নাম হয় দ্যাট ইজ মলি আৰু মলি ইজ আ হিমালয়ান মোনাল ঠিক আছে সো হিমালয়ান মোনাল হয় চৰাই এটা হেৰি আৰু ইয়াতে অলিম্পিক্সৰ নিচিনা ইয়াতে এবাৰ কি কৰা গৈছে এটা টৰ্চ ৰাখা গৈছে সো হে টৰ্চটোৰ নাম দিয়া গৈছে এন্ড দ্যাট টৰ্চছ নেম ইজ তেজস্বিনী তো টৰ্চৰ নাম তেজস্বিনী হয় আৰু ম্যাসকটৰ নাম হয় মৌলি ক্লিয়াৰ আৰু মোটোটো কি হয় সংকল্প से शिखर तक সো এইখিনি বস্তু আমি মনত ৰাখিব লাগিব ফ্ৰম দা এক্সামিনেশন পয়েন্ট অফ ভিউ ৰাইট আৰু কোনটো ষ্টেটত হৈছিল উত্তৰাখণ্ডত হৈছিল যদি অলপমান আমি মেডেল ট্যালি যদি চাওঁ আৰু ইয়াতে অসমৰ যেটো পজিশন হয় সো অসমে ইয়াতে সিকিউৰ কৰিছে 24th ৰ্যাঙ্ক মেডেল ট্যালি যদি আমি চাওঁ তো মেডেল ট্যালি টপ কৰিছে কোনে সাৰ্ভিস স্পোর্টস আৰু কন্ট্ৰোল বোৰ্ডে ৰাইট সো হিহঁতৰ টিমে টোটাল 121 মেডেলছ আনিছে 68 টা গোল্ড আছে 26 সিলভাৰ আছে 27 ব্ৰঞ্জ মেডেল আছে তাৰপিছত মহাৰাষ্ট্ৰ ষ্টেট আহে সেকেন্ড নম্বৰত আৰু তাৰপিছত হাৰিয়ানা ইজ দ্য থাৰ্ড ষ্টেট অসমে ইয়াতে 24th পজিশন পাইছে যত অসমে টোটাল 34 টা মেডেলছ আনিছে সো ইয়াতে আমি চাব পাৰো 38 নেশ্যনেল গেমছত অসমৰ 34 টা মেডেলছ আহিছে আৰু 24 টা ৰ্যাঙ্ক আহিছে ইয়াতে যদি আমি নেক্সট চাওঁ অসমৰ কথা এক্সাম পয়েন্ট অফ ভিউ পৰা তো 24th ৰ্যাঙ্ক তো আমি চাই ললো 34 টা মেডেলছ ইয়াতে অসমে খেলিছিলে ইন 11 ডিফারেন্ট ডিসিপ্লিনস 11 ডিফারেন্ট ডিসিপ্লিনছত ইয়াতে বহুতখিনি ডিসিপ্লিনস আহিছে বক্সিং লন বলস wushu weightlifting aquatics taekwondo cycling archery badminton netball আৰু athletics ইয়াতে বক্সিং আৰু লন বল যেটো হয় ইয়াতে অসমে ভাল পারফর্ম কৰিছে কাৰণ বক্সিংত দুটা গোল্ড পাইছে দুটা সিলভাৰ এটা ব্ৰঞ্জ আৰু লন বলছত হাইয়েস্ট ট্যালি উইথ 9 মেডেলস 9টা মেডেল পাইছে উইথ 1 গোল্ড 3 সিলভাৰ আৰু 5টা ব্ৰঞ্জ পাইছে ৰাইট ইয়াতে এটা কমেন্ট সেকশনৰ আপোনালোকে এটা কোৱেশ্চনৰ আনসাৰ দিব যে লন বলছৰ এটা অসমীয়া প্ৰমিনেন্ট প্লেয়াৰৰ নাম এটা কমেন্ট সেকশনত লিখিব এক্সামত বহুতবাৰ খুদাও গৈছে তেখেতৰ নাম তো সেই কাৰণে আপোনালোকে জানিব লাগে যে লন বলছত অসমক কোনে ৰিপ্ৰেজেন্ট কৰি আছে সো বহুত প্ৰমিনেন্ট প্লেয়াৰ হয় নামটো চিনিয়ে পাবো সো অবভিয়াসলি কমেন্ট সেকশনত জনা মানে লিখিব ট্রাই কৰিব ঠিক আছে ৰাইট এপাৰ্ট ফ্ৰম দিস যদি আমি চাওঁ তো আগৰ বছৰৰ পৰা এই বছৰটো অলপমান যেটো পারফরম্যান্স হয় এটো ডাউন আহিছে কাৰণ যোৱা বছৰ এটো হোল্ড হৈছিল ইন গোৱাই হোল্ড কৰিছিল নেশ্যনেল গেমছ আৰু ইয়াতে 56 মেডেলছ অসমে জিকিছিল এইবাৰ 34 মেডেলছে জিকিব পাৰিছে ৰাইট সো সেই কাৰণে অলপমান স্পোর্টস সেকশনত পারফরম্যান্সটো এই বছৰ অলপ ডাউন পালো আমি বাট স্টিল আমাৰ কারেন্ট অ্যাফেয়ার্সৰ ভিডিওস আপডেটেড হৈ থাকিব আহি থাকিব ভিডিওস বিলাক আপোনালোকে আমাৰ লগতে থাকিব আই হোপ দ্যাট ইউ হ্যাভ আন্ডাৰস্টুড থ্যাংক ইউ সো মাচ